গোলাঘাটৰ মৰঙী মৌজাত অব্যাহত আছে হাতী মানুহৰ সংঘাত। অঞ্চলটোৰ কেইবাটাও প্ৰান্তত বিগত কেইবাদিনো ধৰি বনৰীয়া হাতীৰে চলাই আহিছে উপদ্ৰৱ। বুধবাৰে নিশা মৰঙীৰ আৱৰঘাটত হাতীৰ জাকটোৱে চলাই উপদ্ৰৱ। গাঁওবাসীয়ে জুই জ্বলাই ফটকা ফুটাই হাতীৰ জাকটোক খেদাৰ চেষ্টা চলায়। নিশা হ'লে খাদ্যৰ সন্ধানত মৰঙীৰ বিভিন্ন প্ৰান্তত এনেদৰে হাতীয়ে চলাই উপদ্ৰৱ। শীঘ্ৰে হাতীৰ জাকটোক খেদি পঠোৱাৰ ক্ষেত্ৰত বন বিভাগক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে গাঁওবাসীয়ে। হাতীৰ উপদ্ৰৱ অব্যাহত আছে গোলাঘাটৰ মৰঙী মৌজাৰ বিভিন্ন অঞ্চলত আৰু হাতী মানুহৰ সংঘাতৰ এক দৃশ্য। অঞ্চলটোৰ কেইবাটাও প্ৰান্তত বিগত কেইবাদিনো ধৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে আৰু বুধবাৰে নিশাৰ ভাগত কেনেধৰণৰ পৰিৱেশ সেয়া আমি আপোনালোকক দেখুৱাইছোঁ। মৰঙীৰ আৱৰঘাটত হাতীৰ জাকটোৱে চলাই উপদ্ৰৱ। গাঁওবাসীয়ে জুই জ্বলাই ফটকা ফুটাই এই হাতীৰ জাকটোক খেদাৰ চেষ্টা চলায়। নিশা হ'লে খাদ্যৰ সন্ধানত এনেকৈ মৰঙীৰ বিভিন্ন প্ৰান্তত বন্যহস্তীয়ে উপদ্ৰৱ চলায় আৰু অতি সোনকালে এই হাতীৰ জাকটোক খেদি পঠোৱাৰ ক্ষেত্ৰত বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় লোকে আহ্বান জনাইছে।